কনচাৰ্ট ইকনমিক গঢ় দিবলৈ গৈ বদনামহে পালে নেকি অসম তথা ভাৰতে? ভাৰতত মহিলা একেবাৰে সুৰক্ষিত নহয় বুলি বদনামহে গাই থৈ গ'ল বিদেশী মহিলা পৰ্যটকে। ভাল কৰিবলৈ গৈ বেয়া নামহে বুটলিলে নেকি হিমন্ত বিশ্ব শৰ্মাই? পোষ্টমেলনৰ কনচাৰ্টত বিদেশী মহিলা সন্মুখীন হ'ল টিকটক ঘটনাৰ। ভাৰতক বিশ্ব প্ৰেক্ষাপটত লজ্জিত কৰা কোন এইসকল দুষ্কৃতিকাৰী? সামাজিক মাধ্যমত ভাৰতৰ বদনাম গাই মহিলা পৰ্যটকগৰাকীয়ে আপলোড কৰিলে ভিডিঅ'। হয়, গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ অনুষ্ঠানত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। একাংশ উদণ্ডই অসংযতভাৱে বিদেশী মহিলাগৰাকীক স্পৰ্শ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়েহে ভাৰত মহিলাৰ বাবে একেবাৰে সুৰক্ষিত নহয় বুলি মুকলিকৈ বিশ্ববাসীৰ সন্মুখত বদনাম গালে মহিলাগৰাকীয়ে। শেহতীয়াকৈ নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ অতি সুন্দৰ বৰ্ণনা কৰিছিল ট্ৰেভেল ব্লগাৰ এমআই। একেদৰে গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা দি এমআই কৈছিল, এই বছৰ সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছোঁ, কিন্তু গুৱাহাটীতহে বিশুদ্ধ বতাহৰ উশাহ ল'ব পাৰিছোঁ। তাৰ পাছতে যোৱা 8 ডিচেম্বৰৰ দিনা পোষ্ট মেলনৰ কনচাৰ্টত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল এমা আৰু ভাৰতৰ বদনাম গাই ক'লে যে ভাৰত মহিলাৰ বাবে সুৰক্ষিত নহয়। Keep your hands to your fucking self. It's disgusting. এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা বা মহানগৰ প্ৰশাসনৰ ব্যৱস্থাপনাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। নিৰাপত্তা বা মহিলাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল নেকি মহানগৰ জিলা প্ৰশাসন? যদিহে মহিলা সুৰক্ষিত নহয় বুলি বিদেশলৈ বাৰ্তা যায়, তেন্তে পৰ্যটন ক্ষেত্ৰখনত ইয়াৰ বিৰূপ প্ৰভাৱ নপৰিবনে? এনেকৈ সুদৃঢ় পৰ্যটন অৰ্থনীতি গঢ় লৈ উঠিবনে? এতিয়া একাংশই অসমখনক নৰ্থ ইষ্টৰ অংশ নহয় বুলি কোৱাৰ লগতে বিহাৰ বুলিহে দাবী কৰিছে আন একাংশই। এয়া অসমৰ বাবেই চৰম লজ্জাৰ বিষয় হোৱা নাইনে? নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।